এইকেইজন হৈছে একেখন গাঁৱৰে তিনিওজন সমনীয়া বিতুপন, ত্ৰিকেন্দ্ৰ আৰু নিৰঞ্জন। ইহঁতৰ লগত সংঘটিত হোৱা এটা বাস্তৱিক কাহিনী প্ৰকাশ কৰিছে। মানুহে ইহঁতক হাঁহি থকাহে দেখিছে। ইহঁতৰ জীৱনত কি চলি আছে কোনেও নেজানে। সকলোৱে ভাবে ইহঁত হাঁহি আছে, বহুত সুখী, আৰু ইহঁতৰ জীৱনটো বহুত সুন্দৰ। কোনেও নাজানে ভিতৰি ভিতৰি যে প্ৰবল এটা হেঁপাহ আছে, কিবা কৰাৰ হোৱাৰ। মনৰ কিমান দুখ দুমোজা লুকাই আছে আৰু সেইটো সিহঁতেহে জানে। সেইটো প্ৰকাশ হয় সমনীয়াৰ লগতহে। সপোনবোৰ আহে, লগতে ভঙা সপোনবোৰো কল্পনা কৰা হয়। এইখিনি দিঠক নোহোৱা সপোন। হাঁহি কান্দোন, সুখ দুখ, আশা আকাংক্ষা, সপোন কল্পনা, লোভ ইত্যাদি প্ৰত্যেক মানুহৰে থাকে। ইয়ে চাগে মানুহৰ জীৱন। আহকচোন আমি কাহিনীটোলৈ আহোঁ। হেল্ল', হেল্ল', ক'ৰ পালাহি? ইমান দেৰি লাগে নেকি? গৈ আছোঁ ৰ'বা, এই পামগৈ এতিয়া। অলপ দেৰি ৰ'ব, হৈ যোৱা নাই নেকি? তুমি ইমান দেৰি কৰা? মেকআপ কৰি আছিলা নেকি? ধেত ব'লা, তাতে বহোগৈ। ঘৰত কাম এটা লাগি আছিলোঁ। ভাত খালানে? খালোঁ। মই দেখোন ঘৰত কিবা বাহানা কৰি জল্দি আহি যাওঁ, তুমি নোৱাৰা? তোমাৰ সমান হ'ব নোৱাৰো ন। ব'লা তাতে বহোগৈ। ব'লা। কথা এটা কওঁ? কোৱা। আকাশত কিমান তৰা আছে? তৰা? দিনতে তৰা হিচাপ কৰিব পাৰি নেকি? আৰু তুমি যে দিনতে তৰা দেখিছা, কিবা হৈছে নেকি? আৰে কথাটো শুনি লোৱা, কথাটো শেষ নহওঁতে। ঠিক আছে কোৱা। আকাশত কিমান তৰা আছে, কিন্তু জোনৰ দৰে হ'ব নোৱাৰে। আৰু পৃথিৱীত কিমান ছোৱালী আছে, কিন্তু তোমাৰ দৰে হ'ব নোৱাৰে। মিছা কথা ক'ব নালাগে। সঁচাও। তুমি মোক ভাল লগাবলে এনেকে নকলেও হ'ব। যা সেইটো। এটা এনেকুৱা বয়স আহি যায় যেতিয়া মা দেউতাৰ পইচাৰে ফূৰ্তি কৰিব নোৱাৰি, মন নাযায়। কিন্তু কৰোঁৱে যদি কি কৰোঁ? ঘৰৰ সমস্যা, নিজৰ সমস্যা, প্ৰত্যেকজন মাক বাপেকেই ভাবে ল'ৰাই কিবা কৰিব, সুখ হ'ব এটা সময়ত। কিন্তু এতিয়াও সিহঁতৰ ভৰসাৰে থাকিবলগীয়া হৈছেও। এটা কথা মনত পৰিছে, আমাৰ যে স্কুলৰ ৱালত বুদ্ধদেৱে কোৱা কথা এষাৰ লিখি থৈছে, মানুহৰ দুখ হ'বই, দুখ থাকিবই, আৰু মানুহৰ দুখৰ কাৰণ হ'ল ইচ্ছা, আৰু যেতিয়া সেই ইচ্ছা শেষ কৰিব পাৰি তেতিয়া দুখো শেষ হয়। এটা কথা জাননে? আমাৰ দৰে মানুহৰ যে বাস্তৱত নোহোৱা বস্তুবোৰ কল্পনাত সম্ভৱ হয়। সেইবাবে বাস্তৱক বাদ দি কল্পনাকে কৰিব লাগে। ঐ টিকেন্দ্ৰ, তই এইকেইদিন ব্লগ নাই বনোৱা নেকি? না, পৰহিলৈ বনাম বুলি ভাবিছোঁ। এটা কথা হাঁহি উঠে। কি কথা হাঁহি উঠে? মই চিন্তা কৰোঁ, কি কৰিলে এইটো কাম আৰু অলপ ভাল কৰিব পাৰোঁ। আৰু মোক দেখি গাঁৱৰ মানুহে চিন্তা কৰে, ই কি ভাবি আছে, কিনো কৰি আছে। দিনটোত এইবোৰে চিন্তা কৰি থাকে চাগে। সেইবোৰ মানুহে সমালোচনা কৰিয়ে ভাল পায়, জাননে? সেইবোৰ ইগন'ৰ কৰ। ভালহে, তোক লৈ যে মানুহে সমালোচনা কৰিছে। কথা এষাৰ আছে, তই বৰফৰ দৰে শুভ্ৰ নিষ্কলংক হ'লেও সমালোচনাৰ পৰা নিস্তাৰ নাপাবি। বহুত মানুহে মোকো কয়, জাননে? এতিয়া যদি মই ঘৰতে বহি থাকোঁ, মানুহে দেখি কয় ই অকল ঘৰতে শুই বহি থাকে। যদি মোক খাই থকা দেখে তেতিয়া ক'ব ই অকল খায়ে থাকে। যদি মোক কোনোবাই ওলাই যোৱা দেখে তেতিয়া ক'ব ইয়াৰ কাম বন নাই, অকল ঘূৰি ফুৰাই দেখোঁ, অকল ধিটিঙালি মাৰি ঘূৰিয়ে ফুৰে, এনেকৈ ক'ব। মানুহৰ পৰা নিস্তাৰ নাপাওঁ। মই পাহৰিছিলোঁৱেই। ঐ বিতুপন, তোৰ মোবাইলটো অফ আছে নেকি? কালিৰ পৰা কাৰেণ্টটোৱে নাইচোন। চিত্ৰলেখাই ফোন কৰিছিল। তই এতিয়া কৈছ? মোক আজি লগ পোৱাৰ কথা আছিল। মই যাওঁ দে, তহঁতি থাক। তাৰ কথা কওঁতে জাপ মাৰি গৈছে। যা যা যা। ইয়াৰ দৰে ভাল পাবলৈ মোৰো মন যায়, জাননে? হয়। কিন্তু এনেকুৱা মনে মিলা জীয়েক এজনী নাপাওঁ। ইহঁত দুটা কিন্তু বৰ মিলে। ভাল পাবলৈ মন যায়, কিন্তু ক'ৰ পৰানো বয়ফ্ৰেণ্ড এটা টপকি যা।
এটা থাকেই সলমান খান হৈ থাকিম চাগে। এটা কথা জাননে, কি? ধুনীয়া ল'ৰাবোৰৰ হেনো জীএফ নাথাকে। কেতিয়াবা নিজকে ধুনীয়া ধুনীয়া লাগি মনটোকে ভাল লাগি থাকে। কালি লগৰ অভিজিতে তাৰ গাৰ্লফ্ৰেণ্ডে বিয়া খাব লগ ধৰিলে। মই ক'লোঁ, তোৰ গাৰ্লফ্ৰেণ্ডে বিয়া খাব লগ ধৰিছে, তোৰ অলপো বেয়া লগা নাই যে? সি কৈছে, ধেৎ তাৰ তুলনি বিয়াহে হৈছে, মোক কালি হাঁহি হাঁহি পেট বিষাই গ'ল। পালাহি? মই তোমাৰ কাৰণে ইমান দূৰৰ পৰা আহি ৰৈ আছোহি আৰু তোমাৰ খবৰেই নাই। বেলেগক দেখিছোঁ ল'ৰাটোৱে ছোৱালীজনীলৈ ৰৈ থাকে আৰু ক'ৰবালৈ ফুৰিবলৈ লৈ যায়, আৰু মই ছোৱালীজনী হৈ তোমালৈ ৰখি আছোঁ। ফোনটো কিয় অফ আছিল? তোমালোকৰ সেই পেটুৱাটোক কৈছিলোঁ নহয়, সি তোমাক কোৱা নাই নেকি? ৰ'বাচোন ৰ'বা, অলপ উশাহটো লৈ তুমি লোৱা। শুনি মানে ভালহে পাইছা? নহয় অ', তোমাক খংটো দেখি বহুত ভাল লাগে, সেইটো কাৰণে মই লাহেকৈ আহিছোঁ। তোমাক যে মই এনেকৈ বহি থাকিবা নে কিবা ক'বা? তুমিয়ে কোৱাচোন, মোৰচোন কথাই নোলায়। কি? প্ৰথম কেইদিন দেখোন কথাই শেষ নহয়, এতিয়া কি হ'ল? নে সেইবোৰ বেলেগৰ লগত পাতা? কি যে কোৱা নহয়, তোমাৰ বাহিৰেনো মই কাৰ লগত কথা পাতিম? তোমাৰ মাতটো শুনিয়ে ভাল লাগেচোন, সেইটো কাৰণে তোমাক ক'ব কৈছোঁ। সঁচানে? বুজিছ বিতুপন, বৰ্তমান পৃথিৱীত টকা পইচা নহ'লে জীৱনটো অৰ্থহীন। এতিয়া বিনিময় কথা নহয় নহয়, হাতী সলনি যে ঘূৰা পাব। আহিছোঁ, বুজিছ, কিবা এটা কৰিব লাগিব। ঘৰত বৰ দিগদাৰ হৈছে। আমাৰো একেও, ডিগ্ৰী কৰিছোঁ কিন্তু ভাবিয়ে পোৱা নাই কি কৰিমগৈ। গাঁৱতো বহুত BA পাছ কৰি ঘৰতেই বহি আছে, আৰু কিছুমানতো চাকৰি বয়সেই গ'ল। ধেত, তহঁতে এনেই টেনশ্যন লৈ থাক। তহঁতে ভিক্ষাৰী বন দেখিছ নাই? দিনটোত 20 টকা পালে যে পেট ভৰি যায়, বিন্দাছ থাকে। আৰু এটা কথা মন কৰ, পৃথিৱীত যে নাখাই নবৈ মৰা মানুহতকৈ খাই বৈ মৰা মানুহৰ সংখ্যাহে বেছি। তই অকল ভিক্ষাৰীৰ লগত তুলনা নকৰিবিচোন। মানুহৰ জীৱনটোনো আচলতে কি ধৰণে উপভোগ কৰিব লাগে? কিয় ইমান হতাশা? কিহৰ বাবে ইমান চিন্তা? কিহক লৈ ইমান ডিপ্ৰেশ্যন? এইবোৰ ৰহস্যক আমি জানিবই নিবিচাৰোঁ আৰু জানিবলৈ চেষ্টাও নকৰোঁ। তই ঠিকে কৈছ, সৰুৰ পৰা ডাঙৰ হৈ গৈ আছোঁ, কিন্তু জীৱনৰ ৰঙীন সপোনবোৰ হেৰাহে যাব ধৰিছে। এতিয়া সপোনবোৰে নাই। হয় দে, সৰুতে ভাবিছিলোঁ যে সোনকালে ডাঙৰ হ'ম, বহু কিবা কিবি কৰিম, গোটেই জীৱনটো সুন্দৰকৈ উপভোগ কৰিম, কিন্তু এটা কথা মনত আছে নাই? সৰুতে যদি কোনোবাই সোধে ডাঙৰ হৈ কি হ'বি, তপৰাই উত্তৰ দিছিলোঁ, আমুকটো হ'ম। সেই সৰু LP স্কুলখনলৈ যাওঁতে যেতিয়া হাইস্কুলৰ ল'ৰা ছোৱালীবোৰ চাইকেলেৰে বা খোজেৰে স্কুললৈ যায়, তেতিয়া আমি ঘূৰি ঘূৰি চাইছিলোঁ, ভাবিছিলোঁ কেতিয়াকৈনো ডাঙৰ স্কুলখনত পঢ়িব যাম। এতিয়া ডাঙৰ হৈ আহিছোঁ, ভয়ে লাগেচোন। ভাবিছিলোঁ গুৱাহাটীতে পঢ়িমগৈ, লগৰকেইটাও তাতে আছে, কিন্তু ঘৰৰ পৰা আৰু সহায় কৰিব নোৱাৰেও। জীৱনৰ বাটটোৱে যেন হেৰাই যাব ধৰিছে। বয়স বঢ়াৰ লগে লগে কিছুমান গধুৰ গধুৰ দায়িত্ব বাঢ়ি গৈছে। এইবোৰ দায়িত্বই একেবাৰে জুৰুলা কৰি পেলাইছেও। আচলতে কি জানা, মানুহৰ এই দায়িত্ব কৰ্তব্যবোৰ আৰু ইয়াৰ সমস্যাৰ সমাধান বিচাৰি কাম কৰি যোৱাটোৱেই চাগে মানুহৰ প্ৰধান কৰ্তব্য। মোৰ মনত পৰে পুৰণি সেই স্মৃতিবোৰ, শৈশৱৰ দিনবোৰলৈ উভতি যাবৰ মন যায়। কিন্তু সময় যে গতিশীল, ল'ৰালিকালটো সঁচাকৈয়ে এক সুমধুৰ স্মৰণীয় দিন আছিল। আমিও যে কি কথা পাতি আছোঁ, তুমিতো টপিকটো চেঞ্জ কৰিব পাৰা ন? তুমিহে আৰম্ভ কৰিছা, মইতো কৈছিলোঁৱে ফুৰিবলৈ যাবলা। আজি নাযাওঁ দিয়া, কাইলৈ অৰুণাচল পাহাৰৰ ফালে এপাক ওলাই যাম, হ'ব? কাইলৈ আকৌ কিবা প্লেন নকৰিবা, কৈ থলোঁ। কাইলৈ মই কলেজৰ পৰাই বাহিৰে বাহিৰে যামগৈ।
নাথাকিলে কি হ'ব? প্ৰেমক জানো বাধা দিব পাৰি? এই সমস্যাৰ মাজতেই যে বহু প্ৰেমিকে প্ৰতিশ্ৰুতি লয় দুয়ো জনমে জনমে থকাৰ, গোটেই জীৱনটো একেলগে সুখ দুখ হাঁহি কান্দোনৰ সমভাগী হৈ চিৰজীৱন কটোৱা। প্ৰেম নাথাকিলে জীৱনে চাগে ৰঙীন নহয়। প্ৰকৃতিৰ প্ৰেম, মা দেউতাৰ প্ৰেম, ভাই ভনী, লগৰ লগৰীয়া, ওচৰ চুবুৰীয়া, এনে প্ৰেমৰ বাবেইতো পৃথিৱীখন ৰঙীন হৈ আছে। এয়াই একতাৰ বান্ধোন। প্ৰেম এনেদৰে যুগ যুগ ধৰি চলি আহিছে। ভগৱানেও প্ৰেমক লৈ বহু আখ্যা দি গৈছে। প্ৰেম হ'ল এক পবিত্ৰ বান্ধোন। পৃথিৱীত প্ৰেমক শ্ৰেষ্ঠ বুলি ভগৱন্তই স্বীকৃতি দিছে। টেনশ্যনকৈ লৈ থাকোঁ, কিবা উপায় নাই নেকি আমাৰ? উপায় লাগে আমাক। তই চিন্তা কৰচোন, কিয় ইমান চিন্তাত থাকে আমাৰ মধ্যবিত্তবোৰে? আমি যেতিয়া সৰু আছিলোঁ তেতিয়াতো বিন্দাছ পঢ়া আৰু খেলা কাম। ঐ বহিছ? এই তই আহিলি ভালেই হ'ল। আমি উপায় এটা বিচাৰি আছোঁ। মানুহনো কিয় সুখী নহয়? সেইটো উত্তৰ মোৰ ওচৰত আছে। কচোন ক। বহুতৰ কাৰণে সেইটো এটা সাঁথৰ। তহঁতে চা, মানুহে যি আছে তাকে লৈ সুখী হ'ব লাগে। তহঁতে চা, দুখীয়া মানুহ পইচাকে বিচাৰি গোটেই জীৱনটো কাম কৰে আৰু ধনী মানুহে পইচাকে বিচাৰি কাম কৰে। এইবাৰ পাৰ্থক্য আছে জানো? তই ঠিকে কৈছ বিতুপন। কিন্তু সুখী কাকো নেদেখোঁ। যাক আমি পাগল বুলি কওঁ সিহঁতে সুখী। যি মন যায় কৰি থাকে, কাকো গুৰুত্ব নিদিয়ে। সেইটোৱে কথা, মানুহে চাগে সুখী হ'বই নাজানে। কিন্তু হে বেছি ভাবিব নালাগে। জীৱন কচু পাতৰ পানী, বিন্দাছ থাকিব লাগে। মোক আগতে দদৈ গাই শুনাইছিল, সেই তাহানি দিনৰে কবিতা। সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ। সুখ বিচাৰোঁতে পায় সংসাৰৰ দুখৰ উপৰি দুখ।